নমস্কাৰ, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ধুনীয়াকৈ কাপোৰযোৰ পিন্ধি লৈছোঁ। আজি এফালে যাম মানে আপোনালোকৰ আগতো অকণমান দেখাওঁ বুলি ভাবিলোঁ। ধুনীয়াকৈ মুগাটো আঁচুৰি ল'লোঁ। ভাত পানীকেইটা খাই কৰি লৈ পেলাই ওলাইছোঁ আৰু সকলো কাম বন কৰিলোঁ। কাপোৰ কানিকেইটাও সোমোৱাই কৰি ল'লোঁ। 3টামান বাজিছে প্ৰায়। ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। এই বেগটো আকৌ ককাই মোক পুৰীলৈ যাওঁতে আনি দিছিল। বহুত দিন হ'ল মেচিনৰ কাম কৰাই নাছিলোঁ। মেচিনতো বস্তু কিছুমান নাইকিয়া হৈ আছে। গুলি লাগিব আৰু কাপোৰ লাগিব ফলছ লগাবলৈ, সেইবুলিয়ে মই নিবলৈ আহিলোঁ। আহিয়ে দোকান পালোঁহি। আহি পেলাই দোকানত গোটেইকেইটা বস্তু ল'লোঁ। লৈ পেলাই উভতিলোঁ, গাড়ীত উঠিলোঁ। উঠি পেলাই ঘৰ পালোঁহি আৰু ঘৰ আহি পাই জুই ধৰিব টাইম হৈ গ'ল। ভিতৰলৈ অঙঠা নিব লাগিব, সেইবুলিয়ে জুইডাল ধৰি ল'লোঁ। আইতা আকৌ গাটো ভাল নহয়, আজি ভিতৰতে সোমাই আছে, উঠিব পৰা নাই। প্ৰেছাৰ কমি আছে, চুগাৰটো বাঢ়ি আছে নেকি, এতিয়া কাইলৈহে টেষ্ট কৰিব। এনেকৈ মই ধুনীয়াকৈ অঙঠাখিনি কৰি লৈ ভিতৰলৈ সোমোৱাই আনিলোঁ। আনি বৌহঁতৰ ৰুমত দিলোঁ, ল'ৰাটোক ধুনীয়াকৈ শিকিবৰ কাৰণে। আকৌ মাহেকীয়া বজাৰ আনিছিলে, মাহেকীয়া বজাৰখিনিও ধুমাধুম সামৰি কুটৰি ল'লোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। কাইলৈ আকৌ আহিম নতুন এটা